हेलो फ्रेंड्स गुड आफ्टरनून और मोर पेजल सकलोके स्वागतम जनाइছো और आज दुपरिया साजটো লৈ আহিছো কেনেদৰে সজাও বলকচোন এটা ভিডিওটোৰ মাজলৈ আগবাঢ়ি फ्रेंड्स गुड आफ्टरनून हेयर देखिसे নহয় আমটো পাৰি আনিলো দুটা আম আনিছো এটা কাটিলো আৰু এয়া হৈছে পদিনা আমৰ আৰু পদিনা চাটনি বনাম জ্বলা দিম নহৰু দিম পুৰা জ্বলাকে পুৰা চাটনি বনাম দেই আপোনালোকক দেখুৱাই আছো আৰু এতিয়া পদিনা পাতখিনি ধুনিয়াকে বাছি লওঁ দেখিছে নহয় আম আৰু পদিনা চাটনি বটি আছো জ্বলা কিন্তু বেছিকৈ দিছোঁ আৰু এইখিনি ধুনীয়াকৈ আৰু এবাৰ বটি ল'ম এতিয়া আমাৰ ইয়াত পদিনা আৰু আমৰ চাটনি হৈ গ'ল দেই আৰু এইখিনি ধুনীয়াকৈ মই এতিয়া ইয়াতে ওলাই লৈ ল'ম বহুত টেষ্টি হয় পদিনা আৰু আমৰ চাটনি আজিকালিতো আম কেঁচা আম ওলাইছে নহয় কোনে কোনে আৰু খুব হেল্ডি আৰু টেষ্টি হয় আমৰ চাটনি এয়া দেখিছে বহুত টেষ্টি হয় আৰু কোনে কোনে খাই ভাল পায় বহুত বেছি ৰস দিছে টেঙা চাটনি আৰু আমাৰ পুৰা পদিনাৰ চাটনি ৰেডি হৈ গ'ল চব আৰু আমাৰ পদিনা আৰু আমৰ চাটনি ৰেডি হৈ গ'ল কোনে কোনে খাব জনাব সেয়া কেঁচা আম আৰু পদিনাৰ চাটনি ৰেডি হৈ গ'ল বহুত টেষ্টি হয় দেই খাবলৈ বহুত টেষ্টি হয় এয়া চাওকচোন আৰু জ্বলা বেছিকৈ দিছোঁ নহৰু দিছোঁ নিমখ দিছোঁ আৰু এয়া হৈছে সৰু মাছৰ ভাজি এয়া ভাজি আছোঁ ধুনীয়াকৈ এয়া সৰু বেঙেনা আলু লেচেৰা ভাজি হৈ গ'ল আৰু ইফালে আমাৰ পদিনা চাটনিও ৰেডি হৈ গ'ল আৰু এতিয়া আমাৰ দুপৰীয়া সাজখন সজাম দেই আৰু গুড আফটাৰনুন এতিয়া ভাত হৈ গৈছে দুপৰীয়া ভাত দি আছোঁ দেই ভাত দি দিলোঁ আৰু লগতে মই এটা জলকীয়া দি দিছোঁ ধুনীয়াকৈ জলকীয়া দি দিছোঁ নেমু এডোখৰ দি দিছোঁ আৰু লগতে দিছোঁ মিছলা মাছৰ সৰু মিছলা মাছৰ এয়া ভাজি ধুনীয়াকৈ আৰু লগতে দি দিছোঁ মই মিক্স ভাজি সৰু বেঙেনা আলু লেচেৰা আৰু ভাজি ধুনীয়াকৈ আৰু লগতে দি দিছোঁ এয়া আলু বিলাহীৰ জোল টেঙা বিলাহী মাছৰ কণীৰ সৈতে আৰু লগতে দি দিছোঁ এবাটি টেঙা দৈ এয়া দেখিছেনে ঘৰত পাতি লোৱা এয়া টেঙা দৈ আৰু লগতে মই এতিয়া দি দিম আচল খাদ্যটো আমাৰ ইয়া হৈছে আজি মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে আৰু কেঁচা আম আৰু পদিনাৰ চাটনি কোনে কোনে খাই ভাল পায় জনাবচোন বহুত জ্বলা কিন্তু দেই বহুত জ্বলাকৈ দিছোঁ কেঁচা আম আৰু পদিনাৰ চাটনি এইখনে হৈছে আজি আমাৰ দুপৰীয়াৰ সাজ কেনেকুৱা পাইছে আপোনালোকে জনাবচোন এয়া হৈছে মিক্স ভাজি ইয়াতে বিনছ তাৰপিছত লেচেৰা আলু বেঙেনা সেউজীয়া বেঙেনা আছে আৰু এয়া হৈছে সৰু মাছ সৰু মিছলা মাছ আৰু পিঁয়াজৰ লগত ভাজিছোঁ এটা দুটা মোৱা মাছো আছে সৰু আৰু এয়া হৈছে নেমু টেঙা জ্বলা আৰু এয়া হৈছে আঞ্জা আৰু এয়া হৈছে ঘৰৰ পাতি লোৱা দৈ এইখন হৈছে আজি আমাৰ দুপৰীয়াৰ সাজ কেনেকুৱা পালে কমেণ্ট কৰিবচোন আৰু বহুত দিন হ'ল দুপৰীয়া সাজখন আপোনালোকৰ লগত শ্বেয়াৰ কৰা হোৱা নাই আৰু সেইকাৰণে আজি শ্বেয়াৰ কৰিলোঁ আৰু এইটো একদম গছৰ পৰা পাৰি আনিছোঁ দেই আম গছৰ পৰা পাৰি আনি পেলাই একদম পুৰা গৰম ভাতৰ লগত একদম চাটনি কোনে কোনে ভাল পায় কমেণ্ট কৰিব দেখিছে আপোনালোকৰ খোৱা বোৱা হ'লনে নাই কমেণ্ট কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ কাইলৈ লগ পোৱাৰ আশাৰে অ'কে বাই বাই চি ইউ টেক কেয়াৰ বাই